স্বৰ্গৰত ৰিলিজ হ'বলৈ গৈ আছে। ছবিখন পৰিচালনা কৰিছে যশস্বী পৰিচালক ৰাজেশ ভূঞাদেৱে। মূল ছবিখনৰ নাম হৈছে স্বৰ্গৰত। সুন্দৰ অসমীয়া কথাছবি অহা 7 জুন তাৰিখে আপোনালোকৰ নিচেই কাষৰ চিত্ৰগৃহত ৰাজেশ ভূঞা পৰিচালনাৰে স্বৰ্গৰত আহি আছে। অহা 7 জুন তাৰিখে সঞ্জীৱ নাৰায়ণ দেৱৰ প্ৰযোজনাত স্বৰ্গৰত আপোনালোকে আহিব, ময়ো যাম। হাই গাইজ, সকলোকে জনাবলৈ পাই খুব ভাল পাইছো আৰু মই নিজেও বহুত এক্সাইটেড যে অহা 7 জুন তাৰিখে স্বৰ্গৰত ৰিলিজ হ'বলৈ গৈ আছে আমাৰ ৰাজেশ দাৰ ডিৰেকশ্যনৰ। আৰু তাতে খুব ধুনীয়াকৈ এক্টিং কৰিছে আমাৰ সিদ্ধাৰ্থ শৰ্মা দাই, কমল দা আছে, আমাৰ SI ছাৰ আছে, ৰিণ্টু দা আছে, আমাৰ ৰাকেশ দা। গতিকে আশা কৰিছো আপোনালোক সকলো ৰেডি থাকক আৰু আমি 7 জুনত একেলগে চবে স্বৰ্গৰত চাম। নমস্কাৰ, মই গুণগুণ। আপোনালোকৰ বাবে এটা সুখবৰ আছে যে অহা মাহৰ 7 তাৰিখে এখন সুন্দৰ বোলছবি ৰিলিজ হ'বলৈ গৈ আছে। বোলছবিখনৰ নাম হৈছে স্বৰ্গৰত, পৰিচালনা কৰিছে ৰাজেশ ভূঞা। আশা কৰিছো আপোনালোকে এই বোলছবিখন চাই নিশ্চয় ভাল পাব আৰু আকলি ল'ব আৰু চাবলৈ একেবাৰে নাপাহৰিব। অসমৰ ৰাইজৰ প্ৰতি এটি বিনম্ৰ অনুৰোধ, অহা 7 জুন তাৰিখে অসমৰ বিভিন্ন প্ৰেক্ষাগৃহত ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত এখন সুন্দৰ অসমীয়া কথাছবি স্বৰ্গৰত আহি আছে। মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে এই ছবিখন উপভোগ কৰক আৰু অসমীয়া বোলছবি উদ্যোগটোক আগবঢ়াই নিয়াত আপোনালোকে সহায়ৰ হাত আগবঢ়াওক। এয়ে আপোনালোকৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ। মই প্ৰিয়ংকা কলিতা। আমাৰ অসমীয়া চলচ্চিত্ৰৰ কাৰণে এটি ভাল খবৰ আপোনালোক সকলোকে দিব বিচাৰিছোঁ। অহা 7 জুন তাৰিখে অসমৰ ছবিগৃহসমূহত আহি আছে ৰাজেশ ভূঞা ছাৰৰ পৰিচালনাৰে স্বৰ্গৰত। স্বৰ্গৰত চিনেমাখনত অভিনয় কৰিছে আমাৰ সকলোৰে পৰিচিত সিদ্ধাৰ্থ দাই, আমাৰ ৰাকেশ দাই, বেহাৰবাৰীত পৰিচিত ৰাকেশ দা, SI ছাৰ, লগতে আৰু বহুত অভিনেতা আছে যিসকলক চাই আপোনালোকে খুব ভাল পাব। গতিকে চাবলৈ যাব স্বৰ্গৰত অহা 7 জুনত। নমস্কাৰ, মই সীমা বৰুৱা। আপোনালোকে ইতিমধ্যে গম পাইছে অহা 7 জুন তাৰিখে আমাৰ ৰাজেশ দাৰ মানে ৰাজেশ ভূঞাৰ পৰিচালনাৰে স্বৰ্গৰত নামৰ এখন সুন্দৰ বোলছবি আহি আছে আপোনালোকৰ নিচেই কাষৰ চিত্ৰগৃহত। গতিকে সকলো আহিব, আমিও যাম, আপোনালোকো আহিব, সকলো একেলগে উপভোগ কৰিম স্বৰ্গৰত। মই গিগি প্ৰভাত দত্ত। অহা 7 জুনত ছবিগৃহলৈ আহি আছে ৰাজেশ ভূঞা পৰিচালনাৰে স্বৰ্গৰত। গতিকে চাবলৈ নাপাহৰিব। নমস্কাৰ, মই যশস্বী ভূঞা আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ৰাজেশ দাৰ পৰিচালনাৰে স্বৰ্গৰত আহি আছে অহা 7 জুন তাৰিখে। আমি আটাইয়ে গৈ আছো চাবলৈ। গতিকে আশা কৰিছো আপোনালোক সকলো আহিব আৰু স্বৰ্গৰত চাব। বিৰাট ধুনীয়া চিনেমা হ'ব বুলি আমি চবেই আশা কৰিছো। গতিকে সকলোৱে আহিব আৰু স্বৰ্গৰত চাব অহা 7 জুন তাৰিখে। ধন্যবাদ। মই হীৰকজ্যোতি বৰুৱা তথা আপোনালোক সকলোৰে মৰমৰ বেহাৰবাৰী আউটপোষ্টৰ লুটুকন। এটি ভাল খবৰ দিবলৈ আহিলো আপোনালোকৰ মাজলৈ। অহা 7 জুন তাৰিখে অসমৰ ছবিগৃহত এখন বৰ সুন্দৰ অসমীয়া কথাছবি আহি আছে শ্ৰদ্ধা ৰাজেশ ভূঞা দেৱৰ পৰিচালনাৰে, সঞ্জীৱ নাৰায়ণ দেৱৰ প্ৰযোজনাত স্বৰ্গৰত, য'ত অভিনয় কৰিছে আমাৰ সিদ্ধাৰ্থ শৰ্মা দা, কিনি বসুমতাৰী দা, কমল লোচন দা, আমাৰ ৰাকেশ দা, ৰিণ্টু দা, তাৰপিছত আমাৰ SI ছাৰ প্ৰীতম দা। গতিকে আৰু বহুতো প্ৰতিভাৱান কলা কৌশলীয়ে। গতিকে সমূহ দৰ্শকলৈ আহ্বান, আপোনালোকে আহিব আৰু ছবিখন উপভোগ কৰিব। ধন্যবাদ। মই হীৰা নেও। অহা 7 জুন তাৰিখে অসমৰ ছবিগৃহলৈ আহি আছে ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালনাৰে স্বৰ্গৰত। আপোনালোকে চাবলৈ নাপাহৰিব। মই কমল ঠাকুৰীয়া। অসমবাসীৰ ৰাইজলৈ ভাল খবৰ, অহা 7 জুন তাৰিখে ছবিগৃহলৈ আহি আছে নতুন চিনেমা ৰাজেশ ভূঞাৰ পৰিচালনাৰে স্বৰ্গৰত। আপোনালোকে আহিব, ময়ো যাম। ধন্যবাদ। মই কাকলি সন্দিকৈ। অহা 7 জুন তাৰিখে অসমৰ সকলো ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি স্বৰ্গৰত। ছবিখন পৰিচালনা কৰিছে যশস্বী পৰিচালক ৰাজেশ ভূঞাদেৱে। আশা কৰো আপোনালোক সকলোৱে ছবিখন উপভোগ কৰি খুবেই ভাল পাব আৰু চাবলৈ নাপাহৰিব স্বৰ্গৰত 7 জুন তাৰিখে। ধন্যবাদ। মই নিবেদিতা মহন্ত। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অহা 7 জুন তাৰিখে আমাৰ মাজলৈ আহি আছে এখন নতুন অসমীয়া কথাছবি স্বৰ্গৰত। ছবিখন পৰিচালনা কৰিছে ৰাজেশ ভূঞাদেৱে। আশা কৰো আপোনালোকে মৰমেৰে ছবিখন আদৰি ল'ব। অহা 7 জুন তাৰিখে ৰাজেশ ভূঞাদেৱৰ দ্বাৰা পৰিচালিত স্বৰ্গৰত আপোনালোকৰ মাজলৈ আহি আছে। আপোনালোকে আপোনালোকৰ ওচৰৰ ছবিগৃহসমূহত উপভোগ কৰিব পাৰিব। খুব সুন্দৰ ছবি, আপোনালোকে চাই নিশ্চয় ভাল পাব।
বেংক পাৰ্টি জৰ মস্ত ঠগা আছে